কাৰ্যসূচীত 3 নম্বৰ দিন পালেহি। 3 নম্বৰ দিনত ভৰি দিলে। আমি সকলো শ্ৰমিক লঘোণে ভোকে প্ৰায় অৱশ হৈ আহিছোঁ। কিন্তু কথাটো হ'লগৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো আশ্বাসবাণীও নাই, কোনো লিখিত নাই। আমাৰ ফিক্সেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে একো এটা ডিচিশ্যন দিব নোৱাৰে। কিন্তু আজি 3 নম্বৰ দিন অতিক্ৰম পিছত কাইলৈ 4-5 এনেকৈ গৈ থাকিব। কিন্তু মানে আমাৰ ল'ৰা কিন্তু বহুতো শোচনীয় অৱস্থাত গৈছে। আমাৰ শ্ৰমিকসকলৰ অৱস্থাটো বৰ ভাল নহয়। কিন্তু এনেকৈ হ'লেতো লাষ্টত মৃত্যু মুখত পৰিব। সেইকাৰণে কৈছোঁ মই যে মুঠতে যদি আমাৰ ল'ৰা কিবা এটা যদি অঘটন ঘটে অৰ্থাৎ মৃত্যুবৰণ কৰে তেনেহ'লে সম্পূৰ্ণৰূপে বোধ কৰ্তৃপক্ষ দায়ী হ'ব। আমি আৰু আমাৰ বিশেষকৈ আৰু কি ক'ম আমি এতিয়া অৱস্থাত ভুক্তভোগী। আমি সেইকাৰণে এনেকৈ পৰি আছোঁ। আমাৰ যেতিয়ালৈকে ডিচিশ্যন নাহে, যেতিয়ালৈকে আমাৰ ফিক্সেশ্যন নহয়, আমি এনেকৈ আমাৰ কাৰ্যসূচী কৰি যাম আৰু কৰি যাম মৃত্যু পৰ্যন্তলৈকে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁলোকে শ্ৰম বিভাগৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ আহিছে। হয়, কি জনাইছে আপোনালোকে? শ্ৰম বিষয়া আমাৰ চৰাইদেউ শ্ৰম মানে আপোনাৰ অফিচাৰ শ্ৰম বিভাগৰ আহিলে তেওঁলোকে কৈছেহি যে যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যদি এখন লেখা আহে যে আমিও থাকিম, তাৰমানে তেওঁলোক শ্ৰম বিষয়াও থাকিব আৰু আমাক লগত লৈ এলানি যদি ফিক্সেশ্যনৰ ক্ষেত্ৰত আলোচনা হয় তেতিয়া আপোনালোক যাবনে? অৰ্থাৎ মানে এই দুদিন মানে কি অনশনটো বন্ধ কৰি যোৱাৰ কথাটো কৈছে, অৰ্থাৎ 29 তাৰিখলৈ। এটা চাওকচোন বাৰু, একো লেখা নাহাকৈ, একো লিখিত এখন নিদিয়াকৈ আমি কেনেকৈ এই বিজুলী ভ্ৰমণলৈ যাম, কি আশ্বাসত যাম? অৰ্থাৎ আগৰবাৰতো তেওঁলোকে মুখৰ কথাৰে বহুতো কথা ক'লে, আমি ৰৈ দিলোঁ। আমি আজি ভুক্তভোগী, সেইকাৰণে এই চূড়ান্ত পৰ্যায়লৈ আগবাঢ়িবলগীয়া হ'ল। আমি কৰি যাম, তেওঁলোকৰ কথাত আমি নামানো, মুঠতে আমি অনশন কৰি যাম, আমি মৰি যাম।